অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে 7 আৰু 8 তাৰিখে 7 আৰু 8 নৱেম্বৰ তাৰিখে আমি মাতৃ পিতৃ বন্দনাৰ বাবে 2 দিন ছুটি দিছোঁ। 7 আৰু 8 তাৰিখ চৰকাৰে ছুটি দিছে। 9 তাৰিখ ছট পূজা, 10 আৰু 11 তাৰিখ শনিবাৰ আৰু ৰবিবাৰ। এক কথাত ক'বলৈ গ'লে 7 তাৰিখৰ পৰা 11 তাৰিখ 5টা দিন চৰকাৰী কৰ্মচাৰীসকলে বন্ধ পাব। মাতৃ পিতৃ বন্দনাৰ উদ্দেশ্য হ'ল এই 5 দিন আমি যদি আগতীয়াকৈ পৰিকল্পনা কৰোঁ, মোৰ মা, মোৰ দেউতা, মোৰ শহুৰ, মোৰ শাহু, আমি বিভিন্ন মন্দিৰ, তীৰ্থস্থান বা পৰ্যটনস্থলীলৈ আমি লৈ যাব পাৰোঁ। পিতৃ মাতৃয়ে আমাক ডাঙৰ দীঘল কৰে। পিতৃ মাতৃৰ কৃপাতেই আমি জীৱনত সফলতা লাভ কৰোঁ। ব্যস্ত জীৱনৰ মাজত কেতিয়াবা পিতৃ মাতৃক আমি সময় দিব নোৱাৰোঁ। যোৱা 3টা বছৰ এই মাতৃ পিতৃ বন্দনাৰ কাৰ্যসূচী ৰাজ্য চৰকাৰে হাতত লৈছিল আৰু বহুতো লোকে গাঁৱৰ ঘৰলৈ উভতি গৈও বহুতো চৰকাৰী কৰ্মচাৰীয়ে দেউতাক মাকৰ লগত এই 5টা দিন সময় কটোৱাৰ ফটো আমালৈ পঠিয়ায়।